চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি মই তোমাৰ আগত হাত জোৰ কৰিছো সিহঁতে চাই আছে ভয় খাইছে সিহঁতে প্লিজ প্লিজ কাৰ বাবে কোনটো ভাল হ'ব সেয়া মাৰ আদেশত মই নিৰ্ধাৰণ কৰিম তুমি নহয় পলিয়ে বাৰু কি ভাল খবৰ কথা ক'লে মই মোৰ ল'ৰা দুটাকো ইয়াৰ পৰা লৈ যাব পাৰিব লাগিব ঠিক মাৰ দৰে এইবিলাক কামত এটা ভাল প্লেনিং লাগে যিটো প্লেনিং এদিনত কৰাটো সম্ভৱ নহয় দেউতা মেডিচিন কেইটামান আনিবলৈ যাওঁ মেডিচিন সঁচাই মেডিচিন আনিবলৈ যোৱা নে কিবা অন্য কাৰণত সন্দেহ কৰিছে যদি আপুনিও বলক মোৰ লগত কথাটো কমকৈ নক'লা আৰু ন সেইটো কথা কওঁ জানো আৰে শুনিবৰ কাৰণেতো ইমান জোৰ কৰি আছো ন মই প্ৰেগনেণ্ট কি সঁচাকে মোক যেনেকে তেনেকে চুই নিদিবা কিয় মোৰ হ'ব লগা সন্তানটোৰ যদি চোৱা চিতি লাগি যায় হ'লে আৰু সৰ্বনাশ হ'ব এইবোৰ চব তোমাৰ অন্ধবিশ্বাস মনৰ পৰা মানি অহা বিশ্বাসক তুমি ক'লে মই বাদ দি দিব নোৱাৰো নহয় তেনেহ'লে আমি কাম এটাকে কৰোঁ কি ডক্টৰ চোৱা বোলা এতিয়া নাযাওঁ আৰে এইটো সময়ত যাবহে লাগে ডক্টৰ ওচৰলৈ এতিয়া ক'লৈ যাব লাগে মই জানো তুমি চিন্তা নকৰিলেও হ'ব পৰি ক'ত যে মাতি আনিছা নহয় কথা পাতিবলৈ কি কথা আছে তোৰ লগত কথা কেইটামান আছিল মই প্ৰথমতে তহঁতৰ ঘৰলৈ এবাৰ যাম বুলি ভাবিছিলোঁ কিন্তু ঘৰলৈ নগৈ ভালেই কৰিলি তোৰ মানুহজনে যিবোৰ ঘটনা কৰিলে সেইবোৰৰ কাৰণে মই মোৰ ঘৰতো কথা শুনিবলগীয়া হৈছে আৰু যিবোৰ ঘটনা হৈ গ'ল মোৰ মানুহজনেতো সেইবোৰ কথা একেবাৰে ভাল নাপায় কিনো কবি মোৰে কপালৰ দুখ যাৰ বাবে তেনেকুৱা এজন মানুহৰ লগত মই সময়বোৰ পাৰ কৰিলোঁ ইচ্ছা কৰিলে তই এইবোৰ প্ৰথমতে ঠিক কৰি ল'ব পাৰিলিহেঁতেন কিন্তু ইচ্ছা নকৰিলি এতিয়া দুখ কৰি কি লাভ বাৰু কচোন কি কথা আছে মোৰ লগত তোৰ ওচৰত সময় হ'বনে কথাবোৰ শুনিবলৈ আৰে তোৰ কাৰণে মোৰ সময় নহ'বনে মইতো নিজে মিনিষ্টাৰ বা MLA হোৱা নাই হ'লেও কি প্ৰব্লেম হৈছে সেইটো ক মই ফাইনেন্সিয়েলি একো এটা কৰিবই পৰা নাই অৰিন্দমেও মোক কোনো ধৰণৰ হেল্প নকৰে গতিকে পাৰ যদি তই মোক হেল্প কৰচোন মোক যিকোনো প্ৰকাৰে এটা জব লাগে যিকোনো জব হ'লেও হ'ব সৰু ডাঙৰ বুলি একো কথা নাই এতিয়াতো তোৰতো বহুত হাই লেভেল মানুহৰ লগতো চিনাকি আছে কাৰণ তই মিনিষ্টাৰৰ ৱাইফ যিহেতু
গতিকে মোক চাকৰি এটা যোগাৰ কৰি দে তেতিয়া অন্ততঃ মই সেই ঘৰখন এৰি অকলে থাকিব পাৰিম পাৰিবিনে এতিয়াই মই তোক একো নকওঁ মই ঘৰত কথা পাতি লওঁ তাৰ পাছত মই তোক নিজেই জনাম এতিয়া আমাৰ মেইন কামখিনি আৰম্ভ হ'ব সময় আহি গ'ল ব্যৱস্থা লোৱাৰ সময় আহি গ'ল কি কৰিব লাগে কোৱা তাইক মাতি লৈ আনো নেকি নালাগে প্ৰথমে আমি কি কৰিম সেইখিনি ঠিক কৰি লওঁ ঠিক আছে কোৱা তেন্তে প্ৰথমে তুমি তাইক কলৈ গৈছে কাৰ লগত গৈছে কিয় গৈছে এইবিলাক কথা তন্নকৈ সুধিবা কিন্তু তাইক উত্তৰ দিয়াৰ সুবিধা নিদিবা তাই তোমাৰ কথাত অতিষ্ঠ হৈ তোমাৰ ওচৰৰ পৰা আঁতৰি যাব লাগিব ইমানৰ পাছতো যদি তাই তোমাৰ ওচৰত সৰু নহয় তেনেহ'লে মোক ইংগিত দিবা তাই কি ক'ব লাগে মই এফালৰ পৰা কৈ যাম বুজিছোঁ তাইক মানে আমি ইৰিটেট কৰি তুলিব লাগিব ন একজেক্টলি সেইটোৱেই কৰিব লাগিব ময়ো চাওঁ তাই এইখন ঘৰত কেনেকৈ থাকে আচ্ছা বাবা তোমাৰ যদি কিবা আপত্তি আছে মোক এতিয়াই কৈ দিয়া নাই মোৰ কোনো ধৰণৰ আপত্তি নাই কি হ'ল এনেকে ওলাই মেলি বহি আছা যে কি হ'ল মুখৰ মাত বোল নোহোৱা হ'ল যে তুমি নুবুজিবা পলি অনবৰতে যদি ঘৰখনৰ কিছুমান দুঃচিন্তা লৈ তুমি এনেকেই থাকা ময়ো আৰু তোমাক বুজোৱা বাদ দিম মই এবাৰ ঘৰলৈ যাবই লাগিব কাৰণ পলিৰ কেছটো এতিয়া তেনেই সাধাৰণ হৈ থকা নাই মই মাৰ লগত এই বিষয়ে ডিছকাছ কৰিব লাগিব কি তুমি ঘৰলৈ যাবা মই যে কোনোবাই দিনাই তোমাক এইটো কথা মানা কৰি থৈছিলোঁ তোমাৰ মনত আছে নাই তুমি মোক বাধা দিব নোৱাৰিবা পলি কিন্তু তুমি মোৰ গৰ্ভত থকা সন্তানটোৰ স্বাৰ্থত ৰ'বলৈ বাধ্য কাৰণ বাদ বিবাদৰ জেমেলাৰ মাজত সোমাই তুমি আমাৰ সন্তানৰ ভৱিষ্যতত অভিশাপ লাগিব পৰা কাম কৰিব নোৱাৰা প্ৰিয়াংশু দূৰে দূৰে যি খবৰ লোৱা লৈ থাকিবা তাত মোৰ একো আপত্তি নাই বাবা মই ভিতৰতে আছো তোমাক কোৱা কথাখিনি মনত আছে নহয় আছে তাইক তেনেকৈয়ে ক'বা উত্তৰ দিবলৈ নিদিবা ঠিক আছে আহিছোঁ ক'ত গৈছিলা তুমি কাক লগ কৰি আহিলা মনে মনে মোৰ বিৰুদ্ধে বাহিৰত যায় কি ষড়যন্ত্ৰ ৰচিছা চোৱা বোৱাৰী নিজৰ ভুলটো মানি লোৱা বাবা ক্ষমা খোজা কিন্তু কিহৰ বাবে নিজে ভাবি লোৱা তোমাক বুজাই থাকিব আমাৰ হাতত ইমান সময় নাই দিয়া দিয়া সোনকাল কৰা ক্ষমা খোজা তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি অৰিন্দম তুমি
মই চব গম পাইছোঁ তুমি ক'ত কি কৰি ফুৰিছা আৰু শুনা তুমি একো নকলেও হ'ব মাত্ৰ এইটোহে বুজি নাপালোঁ তুমি এনেকুৱা কিয় কৰিলা মোৰ লগত আৰে ইমান দিনে তুমি যিজন মানুহৰ লগত সংসাৰ কৰিলা এইজন মানুহৰ লগত তুমি মিছা কথা তুমি মিছা মাতিছা হয় নেকি তাৰমানে এতিয়া মোৰ ল'ৰাহে মিছলীয়া হ'লগৈ দেখিলাতো এইহে তোমাৰ বোৱাৰীৰ আচল ৰূপ বোৱাৰী বাবাই কোৱাবোৰ সঁচা নেকি দেউতা আপোনালোকে মোক চোৱা বোৱাৰী নিজৰ ভুলটো মানি লোৱা বাবা ক্ষমা খোজা কিন্তু কিহৰ বাবে নিজে ভাবি লোৱা তোমাক বুজাই থাকিব আমাৰ হাতত ইমান সময় নাই দিয়া দিয়া সোনকাল কৰা ক্ষমা খোজা তোমাক এটা কথা ক'লে কাণত নোসোমাই নেকি কথাবোৰ এইখিনি কৰিবলৈ তোমাক ইমান সময় লাগেনে আপোনালোকে মিছাতে মোক অপজক চাপি দিব খুজিছে ক্ষমা খুজিবলৈতো মই জনাততো মই একো দুখে কৰা নাই বাবা অঁ দেউতা মই ভিতৰলৈ যাওঁ তোমালোকে পাতি লোৱা তোমালোকে কি কৰিবা যদি সমস্যা হয় বুলি ভাবা নহয় সম্পৰ্কটো বাদ দিলেও মোৰ একো ক'ব লগা নাই এমাহ সময় দিলোঁ মই তোমাক জাষ্ট এমাহ যদি আমাৰ কথা মতে চলিব নোৱাৰা ওলাই যাবা এইখন ঘৰৰ পৰা আৰু যদি মই ওলাই দিব লগা হয় নহয় এইখন গুৱাহাটীত তোমাক কোনেও বিচাৰি নাপাব এইখন ঘৰত আৰু অলপ সময়ৰ বাবে মই ৰৈ থাকিব নোৱাৰো এতিয়াই গুচি যাম ময়ো দেখুৱাই দিম মই কি কৰিব পাৰো মা মই মাক সকলো কৈ দিব লাগিব বাপেক পুতেকে যদি মোক একলগ হৈ হৰুৱাব বিচাৰিছে তেন্তে ময়ো মাৰ হাতত ধৰি যুঁজিবলৈ সাজু হ'ম এইখিনি সময়ত মোক সাহস দিব পৰা মানুহগৰাকী হৈছে মা মই যি সিদ্ধান্ত ল'ম মাৰ মতে ল'ম ইয়াৰ পৰা উদ্ধাৰ মোক কেৱল মায়ে কৰিব পাৰিব হেল্ল' মা পৰি কি হৈছে তোমাৰ মা পৰি মা মই ইয়াত আৰু থাকিব নোৱাৰো মোক তুমি লৈ যোৱাহি ইহঁতে মোক পৰি মই এতিয়াই গৈ আছো নালাগে তুমি এতিয়া আহিব নালাগে এতিয়া যদি তুমি আহি ওলোৱা মোক ইয়াতে ইহঁতে ঠিক আছে ৰাতিটো পাৰ হ'ব দিয়াচোন মই পুৱাই গৈ আছো মই আছো নহয় মই তোমাক একো হ'বলৈ নিদিওঁ চব ঠিক হৈ যাব তুমি মনটো ডাঠ কৰা মই নোৱাৰিম মা ৰাতি পুৱাব দিয়া ধৈৰ্য ধৰা পৰি মই চব ঠিক কৰি দিম ভাবিছিলোঁ এখন আঢ্যবন্ত আৰু সংস্কাৰী ঘৰত মই মোৰ ছোৱালীজনীক বিয়া দিছোঁ কিন্তু আঢ্যবন্ত আৰু সংস্কাৰৰ নামত আপোনালোক যে সমাজৰ একো একোগৰাকী বিষাক্ত প্ৰাণী সেয়া মোৰ সপোনৰো অগোচৰ আছিল তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি সমীৰণ কিমান ভাল ল'ৰা মোৰ ভালদৰে জনা আছে তুমি তাক ভুল ভাবি আছা সি তেনেকুৱা নহয় তুমি যিমান মানুহ লগ পাইছা তাতকৈ বহুত বেছি মানুহ মই জীৱনত লগ পাইছোঁ
গতিকে মই ভালদৰে জানো কাৰ মনত কি ভাল বেয়া চলি থাকে। ভুলবোৰ কাৰ, মোৰ নে সময়ৰ? মইতো প্ৰতিটো সময়তে সকলোৰে ভাল হওক বুলিয়েই সিদ্ধান্তবোৰ লৈ আহিছোঁ, কিন্তু সদায় মোৰ পৰিয়ালটোৰ ক্ষেত্ৰতে এই অবিচাৰ কিয়? মই এই সময়ক মোৰ মতে চলাই নিবই লাগিব, নহ'লে মোৰ আদৰ্শ আৰু উদ্দেশ্য সকলো এটা সময়ত মাটিত মিলি যাব। ৰ'বা, মই কথা পাতি আছোঁ, ৰ'বা। দেউতা, তুমি আৰু এইবিলাকক বুজাই থাকি একো লাভ নাই। এনে এটা ইমান মূৰৰ ওপৰত উঠিছে, এনেকেই যদি চলি থাকে মই কিন্তু ৰ'বাচোন, মই তাইৰ লগত কথা পাতি আছোঁ নহয়। তুমি অকণমান শান্ত হোৱা, মই পাতি আছোঁ, ৰ'বা। বোৱাৰী, বোৱাৰী, শুনাচোন অকণমান। আপোনাৰ কি ক'বলগীয়া আছে মোক কওক, মই শুনিবলৈ ৰেডি হৈ আহিছোঁ। মিষ্টাৰ বৈকুণ্ঠ প্ৰাণ ডাঙৰীয়া, কওক এতিয়া মোৰ ছোৱালীয়ে আপোনাৰ ল'ৰাৰ জীৱনটো কিদৰে সলনি কৰিলে? মা, আপুনি এইবোৰ কি কৈ আছে মই একেবাৰে ধৰিব পৰা নাই। আপুনি বহি লওকচোন, তাৰপিছত আমি কথাবোৰ ভালদৰে আলোচনা কৰিম। ন দেউতা? ই ঠিকেই কৈছে। আপুনি বহি লওকচোন মিছেছ চলিহা। ৰ'ব, মই ইয়াত আপোনালোকৰ সৈতে কথা পাতিবলৈ অহা নাই। মই মোৰ ইমান দিনে নকৰা আধৰুৱা কাম এটাহে সম্পূৰ্ণ কৰিবলৈ আহিছোঁ। আধৰুৱা কাম? আপুনি কি কৈ আছে মিছেছ চলিহা? হয়, কওকচোন। আৰু আপুনি যে আহিব পাৰি যাতে মোক একবাৰো জনোৱাও নাই, জানেনে? আৰু কিমান পিছা মাতিবা অৰিন্দম? ভাবিছিলোঁ এখন আদ্যবন্ত আৰু সংস্কাৰী ঘৰত মই মোৰ ছোৱালীজনীক বিয়া দিছোঁ, কিন্তু আদ্যবন্ত আৰু সংস্কাৰৰ নামত আপোনালোক যে সমাজৰ একোগৰাকী বিষাক্ত প্ৰাণী, সেয়া মোৰ সপোনৰো অগোচৰ আছিল। সেয়া আজি ইমান বছৰৰ পাছত মই মোৰ কপালকে দুখ দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হ'ল। আপুনি আমাক এনেকৈ অপদস্থ কৰিছে যে। সুৰ সৰকি সুহুৰি নামি আহে চনক জোনাকীত, ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত। সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে, সপোনৰ বাটেৰে উৰা মাৰে, আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালৈ। লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি, বাগৰি বাগৰি সময় হ'ল ফুট গধূলি। তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি।